নমস্কাৰ জয় অসম স্বাগতম জনাইছোঁ আপোনালোকক অন্য এখন ভিডিঅ'লৈ। তো গাইজ আজিৰ হয়তো মোৰ ভইচটো বেলেগ যেন লাগি আছে আপোনালোকক। মই বাহিৰত আছোঁ আৰু ভিডিঅ'টো মই আজি বাহিৰতে বনাই আছোঁ, ঠিক আছে। অলপ বেকগ্ৰাউণ্ড ভলিউম আহিলে ইগন'ৰ কৰি ল'ব। আৰু মোৰ শৰীৰটো ইমান বেছি এটা ঠিক নাই যে আগৰ নিচিনা ভইচেৰে বনাই দিম। যদি আজিৰ ভিডিঅ'ত কিবা বুজিবলৈ অসুবিধা হয় অৱশ্যই মই কমেণ্ট কৰিব, মই নেক্সট ষ্টেপ আৰু এটা ভিডিঅ' লাগিলে বনাই দিম। তো শৰীৰ সুস্থ হোৱালৈকে আপোনালোকে এনেকুৱা ভইচে শুনিব লগা হ'ব পাৰে। তো ভইচখন ইগন'ৰ কৰক, লেকিন মই চেষ্টা কৰিম যাতে সকলোখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাব পাৰোঁ, ঠিক আছে। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিব ওলাইছোঁ যে PMY মানে আপোনাৰ চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব, আবেদনৰ বাবে কি কি আপোনাৰ অৰ্হতা থাকিব লাগিব আৰু আপোনাৰ লগত এনেকুৱা কি কি নথি পত্ৰ থাকিব লাগিব যিখনৰ বাবে আপুনি আবেদন কৰিব পাৰিব। তো বলক ভিডিঅ'খন বেছি লম্বা নকৰিম, তো সোনকালে আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু চেনেলখনত নতুন হ'লে অৱশ্যই চেনেলখন ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা আৰু ধৰণৰ ভিডিঅ' পাবলৈ। তো এতিয়া স্থায়ী ঘৰ আৰু স্থায়ী সুবিধা থাকিব লাগিব, ঠিক আছে। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা 2024 আৰু 25 বৰ্ষৰ লগত কি কি এটা সা সুবিধা আপোনাৰ লগত কি কি নথি পত্ৰ থাকিব। তো প্ৰথমতে আপোনাৰ এখন বেংক একাউণ্ট থাকিব লাগিব আৰু বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিবই লাগিব, ঠিক আছে। আৰু আকৌ আপোনাৰ যদিহে ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড হ'ল মেইন। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু এই চৰকাৰী ঘৰৰ বাবে আবেদন আপুনি অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে আপুনি আবেদন কৰিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ড থকাটো মেণ্ডেটৰী হয়, আপোনাৰ ৰেচন কাৰ্ড থাকিবই লাগিব। আপোনাৰ 2024 বৰ্ষৰ চৰকাৰী ঘৰৰ তালিকাত নাম থকা সকলৰ নিজৰ দখলত মাটি থাকিব লাগিব, ঠিক আছে। আৰু যিখন ঘৰত আপুনি চৰকাৰী ঘৰ আপুনি বনাব সেইখন আপোনাৰ নিজৰ মাটি হ'ব লাগিব, যাৰ নামত আপুনি আবেদন কৰিব তাৰ নিজৰ মাটি হ'ব লাগিব। ফেমিলি হ'লেও হ'ব, অসুবিধা নাই, কিন্তু নিজৰ মাটিহে হ'ব লাগিব। আৰু 2024 চনৰ ঘৰৰ তালিকাত নাম থকা প্ৰতিজন যোগ্য হিতাধিকাৰীৰ নামৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপোনালোকৰ আধাৰ কাৰ্ড নথকা হিতাধিকাৰীয়ে যদিও আপোনালোকৰ 3 মাহৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড জমা দিব লাগিব, আৰু যদি আধাৰ কাৰ্ড নাই তেন্তে আপুনি বঞ্চিত হ'ব। তো আধাৰ কাৰ্ড থকাটো কি বাধ্যতামূলক। আৰু 2024 চনৰ তালিকাত নাম থকা কোনো হিতাধিকাৰীৰ যদিহে মৃত্যু হৈছে তেন্তে মৃত্যুৰ প্ৰমাণ পত্ৰ মানে ডেথ চাৰ্টিফিকেট দেখুৱাই পৰিয়ালৰ বেলেগ এজনৰ নামত ঘৰখন ল'ব পাৰিব, যদিহে তেওঁ যোগ্য হয়। এইটো আপুনি নিশ্চয় গম পাইছে, যদিহে যাৰ নামত ধৰক ঘৰখন আহিছে সি মানুহজনৰ মৃত্যু হৈ গ'ল, তেতিয়া তাৰ পত্নী বা ল'ৰা ছোৱালীয়ে সেই ঘৰখন লাভ কৰিব যদি মৃত্যুৰ প্ৰমাণ পত্ৰ দিব পাৰে। মানে হস্পিটেলৰ পৰা আপোনাৰ এখন ডেথ চাৰ্টিফিকেট আৰু তাৰ আধাৰ কাৰ্ড যি কাগজ লাগে আপুনি পঞ্চায়তৰ পৰা শুনি ল'ব পাৰিব। যদিহে দিব পাৰে তেতিয়াহ'লে আপুনি ঘৰখন নিজৰ নামতো স্থাপিত কৰিব পাৰিব। তো এতিয়া আমি লাষ্ট আৰু বহুতো ইম্পৰ্টেণ্ট মানে বহুতো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম যে 2024 চনৰ ঘৰৰ তালিকাত নাম থকা কোনো হিতাধিকাৰীৰ ঘৰত যদিহে পকী ঘৰ আছে তেন্তে 2024 চনৰ ঘৰৰ তালিকাত নাম থাকিলেও ঘৰ নাপাব। মানে যদিহে আপোনাৰ ঘৰত অলৰেডি পকী ঘৰ আছে তেতিয়াহ'লে আপুনি আকৌ চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰে, মানে চৰকাৰী ঘৰ আপুনি নাপাব, কাৰণ ছাৰ্ভেত আহি আপোনাৰ নামখন কাটি দিব লিষ্টৰ পৰা। এইখন বহুতো গুৰুত্বপূৰ্ণ হয়। তো আপুনি এইখন বিষয় হয়তো গমেই পায়, মই অৱশ্যই আকৌ এবাৰ আপোনালোকক অৱগত কৰালোঁ। আজিৰ ভিডিঅ'খনত বেছি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব নোৱাৰিলোঁ, তো চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ' আমি এই চৰকাৰী ঘৰৰ বিষয়ে আবেদন কেনেকৈ কৰিব লাগে এইখনৰ বিষয়ে ভিডিঅ' এখন বনাম। তো চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিলে আৰু ভিডিঅ'খন লাইক কৰক, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিলেহে আপুনি নেক্সট ভিডিঅ'খন পাব। তো বেল নটিফিকেশ্যন অলপ প্ৰেছ কৰি দিব। তো আজিৰ কাৰণে বাই। আৰু শৰীৰখনো ঠিক নহয়, তো কালি এই বিষয়ে আমি আকৌ এখন নতুন ভিডিঅ' আনিম। তো কালি নহ'লে 2-3 দিনৰ ভিতৰত এখন ভিডিঅ' আনিম। চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰি দিব। জয় হিন্দ, জয় ভাৰত।